প্ৰথমতে ৰঙালী বিহুৰ ওলগ জনালোঁ লগত দক্ষিণ পাটৰ জাকিয়াল অঞ্চল আজি গৰু বিহুৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম। এখন চহা গাঁৱৰ এক পৰিৱেশ মই দেখাইছোঁ যে গৰু বিহু কেনেদৰে উদযাপন কৰা হৈছে, গৰু নোওৱা হৈছে, গৰুক বিভিন্ন ধৰণৰ যিসমূহ নিয়ম নীতি আছে সকলো নিয়ম নীতি কৰা হৈছে। প্ৰতিটো আচলতে বহাগ বিহুৰ লগতে সম্পৃক্ত এই গৰু বিহুৰ সমৃদ্ধ আমাৰ জাতীয় জীৱনৰ এক সুকীয়া তাৎপৰ্য আছে এই গৰু বিহুৰ। গতিকে দেখা পোৱা গৈছে ইয়াৰ পাছতেই ইয়াৰ পৰা ইয়াক মাহ হালধি সানি গৰু কলঙৰ বাকৰিলৈ লৈ যোৱা হ'ব আৰু তাতেই গা ধুওৱা হ'ব গৰুক। আজিৰ দিনটোত অসমবাসীয়ে অতি পবিত্ৰ আৰু গভীৰ অৰ্থবহ যি এই পৰম্পৰা পালন কৰি আহিছে। তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে বিহু ভালকৈ তেওঁলোকক হেৰি কৰোঁ। হয়, আমাৰ পৰম্পৰা বিহু অসমীয়া, আমি সদায় গৰুক আমি হেৰি কৰোঁ, পালন কৰোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আজি পবিত্ৰ সময়ত যি বিহুৰ পৰম্পৰা, এই পৰম্পৰাৰ অৰ্থবহ পৰম্পৰাৰ কথা মই দেখুৱাই আছোঁ। মাহ হালধিৰে সানি সংপৃক্ত হৈ অসমীয়া বহাগ বিহুৰ আৰু ইয়াৰ পাছতে কলঙৰ বাকৰিলৈ লৈ যোৱা হ'ব। অতি বিশেষ কৰি তোলা এখন ছবি। বহাগ বিহুৰ প্ৰথম দিনটো আচলতে গৰু বিহু। এই গৰু বিহুৰ পৰাই আচলতে দিনটোৰ এই দিনকেইটাৰ আচলতে গৰুক সেৱা কৰাৰ পাছতহে আচলতে জাতীয় জীৱনৰ প্ৰতি যি পৰিয়ালসমূহৰ কাম কাজ এই কাম কাজ আৰম্ভ হ'ব। এতিয়া কি নিয়ম আছে আপোনালোকৰ? নিয়ম মানে কি, ৰাতিপুৱা আমি নোৱাৰোঁ মাহ হালধি সানি নোৱাৰি আকৌ গা ধুৱাবলৈ লৈ যাম কলঙৰ বাকৰি, ইমানেই নিয়ম। কি দিছে ইয়াত? বাকী হালধি আছে, প্ৰথমে আমি মাহৰ ফুট এটা দিলোঁ, দি লৈ পেলাই হালধি দি আকৌ তেল ঘঁহি পেলাই হালধি দি নোৱা আকৌ সেয়া বাজি পেলাই সেয়া গোহালি নোসোমোৱাৰ আগতে সেয়া জাক দি পেলাই আকৌ ভৰিয়াত গোহালিত সোমোৱাব লাগিব, বান্ধিব লাগিব। বান্ধি তাৰপিছত পিঠা পনা আকৌ আমি মালভোগ কল খোৱা, তেনেকুৱা আমাৰ। চাটবাৰীত কি দিছে? চাটবাৰী মাহ হালধি বেঙেনা থেকেৰা ইমানে আৰু ইমানে আছে সেইখিনি বস্তু। ধন্যবাদ জনাইছোঁ। এয়া নগাঁৱৰ যি দক্ষিণ পাট জাগিয়ালৰ ৰঙালী বিহুৰ গৰু নোওৱা যি পৰম্পৰা, এই হয় ৰঞ্জন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি সামগ্ৰিক পৰিৱেশ দেখুৱালে আমি পোনপটীয়া সমাচাৰ যোগে আজি ৰাজ্যৰ প্ৰতিখন গাঁৱে গাঁৱে কেনেদৰে গৰু বিহু পালন কৰা হৈছে আমি দেখুৱাই যাম পোনপটীয়া সমাচাৰ যোগে। পোনপটীয়া সম্প্ৰচাৰ আমাৰ অব্যাহত থাকিব। যিহেতু আজি ৰঙালী বিহুৰ প্ৰথমটো দিন অৰ্থাৎ গৰু বিহু, ৰাজ্যৰ প্ৰতিখন গাঁৱতে আজি এক উৎসৱমুখৰ পৰিৱেশ। আজি প্ৰতিগৰাকী চহা অসমীয়াৰ মনত উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। নৈ বিল জান জুৰিলৈ নিজৰ পশুধনক পুৱাৰ ভাগতেই উলিয়াই আনি সকলোৱে নোৱাইছে ধুৱাইছে। ৰাজ্যৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশ। আৰু আজিৰে পৰা অসমীয়াৰ বাপতি এখন ৰঙালী বিহু, আজি প্ৰথমটো দিন গৰু বিহু। চেনেহৰ এই বিহুটিক লৈ এতিয়া ৰাজ্যজুৰি উখল মাখল পৰিৱেশ, উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। প্ৰতিগৰাকী চহা অসমীয়াই আজি পশুধনৰ শ্ৰীবৃদ্ধি কামনাৰে নৈৰ পাৰলৈ ওলাই আহিছে। নৈৰ পাৰলৈ ওলাই আহি গৰু বিহু পালন কৰিছে, নিজৰ গৌধনক নোৱাইছে ধুৱাইছে। আমি